ঘৰ লক্ষীয়া পাতে সেই অকণমানি ছোৱালীজনী আৰু তোমাৰ ছোৱালীজনীৰ সম্ভৱ সেইটোৱেই হৈছে আটাইতকৈ ডাঙৰ কথা কৈছে কি এনে এজন ঠিকাদাৰ আমি আমাৰ সমাজবিলাকত ৰাখি থৈছোঁ যিয়ে নেকি 18 বছৰ তলৰ ছোৱালীক বিয়া দিয়ে উদাহৰণস্বৰূপে যদি এইগৰাকীক কওঁ হয়নে বাৰু ৰাইজসকল আপোনালোকৰ মই হাতযোৰ কৰি কৈছোঁ হ'ল 18 বছৰ তলত আপোনালোক ৰাইজসকল বিয়া বাৰু মোৰ 18 বছৰ মোক আই বোপায়ে মোক নিদিছিলে মই নিজে 18 বছৰ পাছত মোক বলৎকাৰ কৰি পেলাই লৈ গৈ পেলাই মোৰ আজি এই অৱস্থা হৈছে বুজিছেনে ৰাইজসকল মই ৰাইজসকলক অনুৰোধ কৰিছোঁ যে 18 বছৰৰ তলত কোনো সন্তানক আপোনাক পিতৃ মাতৃসকলক মই কৈছোঁ হাতযোৰ কৰিছোঁ 18 বছৰ তলত যে আপোনালোকে ল'ৰা ছোৱালী চালাম মই দি দিলোঁ ভুল কাম কৰি সেইটো ভুল কাম কৰি ৰাইজক শিক্ষা নিদিব ৰ'বা এইগৰাকী বাইদেৱে যে আপোনালোকৰ আগত কৈছে এখেতক 18 বছৰ তলতে বিভিন্ন প্ৰলোভনেৰে তেখেতক এঘৰলৈ দিয়া দিব অৱস্থাটো একেবাৰে সংকটজনক হৈ গ'ল জানেনে ল'ৰা ছোৱালীৰ মাক গান গাব জানিছিল নাচিব জানিছিল বক্তৃতা দিব জানিছিল আনৰ আগত কথা ক'ব পাৰিছিল কিন্তু আজি এইগৰাকী মাতৃ আজি কম বয়সতে বৃদ্ধ অৱস্থা হ'ল আপোনালোকে ভাবি চাওক আপোনালোকৰ সন্তানবিলাকক এনেদৰে হ'বলৈ দিবনে এগৰাকী আমি দেখোঁতেই বৰ সুন্দৰ ছোৱালী আছিল গান গাইছিল কিন্তু সংসাৰৰ মায়াজালত পৰি সকলো এদায় হৈ গ'ল এনেকুৱা মানুহ আমাৰ মাজত আছে এনেকুৱা মহিলা আমাৰ মাজত আছে সৌজন এগৰাকী অভিভাৱক কেৱল ৰাতিপুৱাৰ পৰা এটুপি মদ খাই নিজেতো ধ্বংস হ'ল নিজৰ পৰিয়ালো ধ্বংস কৰিল নাজানে তেওঁ পৰিয়াল ক'ত আছে একো নাজানে শৌচাগাৰ এটা পাইছিলে সেইটোও বিকিলে সাধাৰণ কথা ইটা গিছৰ পৰা চিমেণ্টে দি দিলে চালা পিছবেলালে বিকি এইটো খাই দিলোঁ হামি ধৰিলে ঘৰত আৰু পাইছোঁ টিং গেছ এটা বিক্ৰী কৰি দিলে জানে এনেকুৱাবোৰ সমস্যাৰ কাৰণে আমাৰ সমাজখন এফালৰ পৰা ধ্বংস গৈছে আজি মানুহবিলাকৰ স্বাস্থ্যবিলাক চাওকচোন বিভিন্ন বেমাৰে আগুৰি ধৰিছে ছোৱালীজনী দি দিলে কেইটামান টকাৰ নহয় কিন্তু আজি ক'বলৈ লাজ আজি ক'বলৈ পাওঁ এখেতৰ যক্ষ্মা ৰোগত আক্ৰান্ত আৰু স্বাস্থ্য বিভাগেও তেওঁলোক বাৰে প্ৰতি কৈ আহিছিল যে যক্ষ্মা ৰোগৰ আৰোগ্যৰ কাৰণে ঔষধ ব্যৱহাৰ কৰক কিন্তু একো নকৰে দলিয়াই দিয়ে আমাৰ সমাজত গুটখা